বেছিভাগ মানুহেই যেন সময়ৰ কক্ষপথত এনেদৰে ঘূৰি থাকোঁ যেন আমি কোনো নতুনত্ব নাই। এটা এটা দিন, এটা এটা সপ্তাহ, মাহ, বছৰ। নমস্কাৰ, মই মণ্টু কে ভূঞা। যিসকলে ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছে ধন্যবাদ জনাইছোঁ। আৰম্ভ কৰিছোঁ এটা নতুন ভিডিঅ'। এই ভিডিঅ'টোৰ জৰিয়তে আজি আমি কিছু কথা পাতিম সময় আৰু সিদ্ধান্ত সম্পৰ্কে। মানুহ হিচাপে আমি প্ৰত্যেকে জীৱনৰ এটা লক্ষ্য আগত ৰাখি আগবাঢ়োঁ। তথাপি কেতিয়াবা ভাৱ হয় বেছিভাগ মানুহেই যেন সময়ৰ কক্ষপথত এনেদৰে ঘূৰি থাকোঁ যেন আমি লক্ষ্যবিহীন বাট হেৰুৱা এটা জীৱনৰ মাজত সোমাই আছোঁ। বাকী সকলো সময় বাদ দি যোৱা ৩৬৫টা দিন অৰ্থাৎ ১২ মাহ বা এটা বছৰ আমি কেনেকৈ পাৰ কৰিলোঁ বা এই বছৰটো আমি কেনেকৈ পাৰ কৰিম, এই বিষয়ে যদি আমি অলপ গভীৰভাৱে চিন্তা কৰোঁ তেন্তে প্ৰায় সংখ্যক মানুহৰ ক্ষেত্ৰত এইটো লক্ষ্য কৰিবলগীয়া কথা যে আমাৰ কালিৰ দিনটো যেনেকৈ পাৰ হৈছে আজিৰ দিনটো সেই একেদৰেই পাৰ হৈছে। কোনো পৰিৱৰ্তন নাই, কোনো নতুনত্ব নাই। এটা এটা দিন, এটা এটা সপ্তাহ, মাহ, বছৰ কোনো ধৰণৰ পৰিৱৰ্তন নোহোৱাকৈ হাতৰ পৰা ওলাই গৈছে। এই যে লক্ষ্যহীনভাৱে আমাৰ হাতৰ পৰা দিন, মাহ, বছৰ পাৰ হৈ গৈ আছে, একো পৰিৱৰ্তন নাই, গতানুগতিক। আজিৰ দিনটো যেনেকৈ পাৰ কৰিছোঁ কালিৰ দিনটো তেনেকৈ পাৰ কৰিম বুলি ভবা ব্যক্তিসকলৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। বেছিভাগ ক্ষেত্ৰত আমাৰ কৰ্মবোৰক লৈ আমাৰ নিজৰ কোনো প্ৰস্তুতি নাথাকে বা আমি নিজকে প্ৰস্তুত নকৰোঁ। মনেৰে আমি বহু প্ৰস্তুতিয়ে কৰি পেলাওঁ, কিন্তু আমাৰ সমস্ত প্ৰস্তুতি সাৰ্থক কৰি তোলাৰ ক্ষেত্ৰত মনটোৱে আমাক সময়ে সময়ে বাধা দি ৰাখে। কাৰণ আমি মনৰ কথা বেছিকৈ শুনো, মনৰ কথাবোৰক আমি বেছিকৈ প্ৰাধান্য দিওঁ। ফলত মনৰ প্ৰস্তুতি মনৰ মাজতে হেৰাই যায়। এক কথাত আমাৰ সময়বোৰ লক্ষ্যহীনভাৱে পাৰ হৈ যোৱাৰ বাবে আমাৰ নিজৰ মনটোৱে প্ৰধান শত্ৰু হৈ পৰে। আজি নালাগে, কাইলৈৰ পৰা আৰম্ভ কৰিম, এইটো সপ্তাহত নোৱাৰিলোঁ, অহা সপ্তাহত চাওঁ, এই মাহত নহয়, অহা মাহত দেখা যাব, এইটো বছৰ এনেই গ'ল, একো এটা কৰিব নোৱাৰিলোঁ, নেক্সট ডে কিবা এটা কৰিব লাগিব। সময়বোৰ হাতৰ পৰা ওলাই যোৱাৰ লগে লগে আমাৰ চিন্তাবোৰ বেছিভাগৰ এনেকুৱাই হয়। দিন মাহ বাগৰে, নতুন বছৰ আহে, নিজৰ ৰুটিন, নিজৰ প্ৰস্তুতি, নিজৰ পৰিকল্পনা একো সলনি নহয়। কিমান যে সংকল্প থাকে আমাৰ, এইবাৰ ভালকৈ পঢ়িম, আজি নাযাওঁ, বহুত ঠাণ্ডা, কাইলৈৰ পৰা কণ্টিনিউ টাইমত জিমত যাম, এই মাহত যি হ'ল হ'ল, অহা মাহৰ পৰা অলপো লেট নকৰাকৈ অফিচ গৈ পাব লাগিব টাইমত, 1 তাৰিখৰ পৰা আৰু গুটখা চিগাৰেট নাখাওঁ। সংকল্পৰ শেষ নাই। এই যে কালি কৰিম, অহা সপ্তাহ বা অহা মাহৰ পৰা কৰিব লাগিব, নেক্সট ইয়েৰত চিয়'ৰ কিবা এটা কৰি দেখুৱাম, এনেবোৰ কালি হৈ থাকি যায়। দিন, সপ্তাহ, মাহ, বছৰ পাৰ হৈ যায়, সংকল্প হৈ থাকি যায়। আচলতে আমাৰ প্ৰব্লেমটো ক'ত? আমাৰ শক্তি বা সামৰ্থ্যও আছে, শিক্ষাও আছে, টেলেণ্টটো কম নহয়, তথাপি আমাৰ চেঞ্জ নাই। আমাৰ চেঞ্জ আনিবলৈ হ'লে প্ৰথমে আমি মনটোক
কণ্ট্ৰল কৰিব লাগিব। কাৰণ মনটোৱে সদায় আমাক আৰামত ৰাখিব বিচাৰে। মনটোৰ কামেই হ'ল আমাক আবদ্ধ কৰি ৰখা। আমাৰ কাম আগবাঢ়ি গৈ থকা। আমি যিকোনো ক্ষেত্ৰতে আগবাঢ়ি গৈ থাকিব লাগিব। মনে ক'ব আজি মুড নাই, কালি ষ্টাৰ্ট কৰিম, কেৱল এদিনহে ৰেষ্ট কৰিম, হৈ যাব। এই ধৰণৰ শব্দবোৰ বাহিৰৰ পৰা নাহে। এইবোৰ শব্দ আমাৰ মনৰ ভিতৰৰ পৰাই আহে, আৰু এইটোৱেই আমাৰ আটাইতকৈ বিপদজনক শত্ৰু। মনে আমাক দুখ, কষ্ট, আঘাতৰ পৰা বচাবলৈ অহৰহ চেষ্টা কৰিব। আমি পৰাজয় নোহোৱাৰ বাবে আমাৰ মনটোৱে বহুত চেষ্টা কৰিব, কিন্তু সফলতা কেতিয়াও কমফৰ্ট জোনত নাথাকে। সেই কথাটো আমি বুজি পাব লাগিব। সফল মানুহ এগৰাকীয়ে তেওঁলোকে কি কৰে যে তেওঁলোকে নিজৰ মনটোক কেতিয়াও নিজৰ বছ বনাই নেপেলায়, বৰং নিজৰ মনৰ বিপৰীতে তেওঁলোকে কাম কৰে। যিসকল সফল মানুহ, নিজৰ মনৰ বিপৰীতে কাম কৰা মানে এইটো নহয় যে তেনে ব্যক্তিয়ে নিজক ক্ষীণ কৰে বা বেয়া পায়, তেনেকুৱা অৰ্থত নহয়। নিজৰ মনৰ বিপৰীতে যোৱাৰ অৰ্থটো এইটো যে যেতিয়া মনটোৱে কয় বন্ধ কৰ, আমি ক'ব পাৰিব লাগিব ন। যেতিয়াই শৰীৰটোৱে কয় ভাগৰ লাগিছে, আমি ক'ব লাগিব নাও ইট ষ্টাৰ্টছ। কিছু ক্ষেত্ৰত আবেগেও আমাক কয়, আবেগে ক'ব আজি নহয়, আজি নকৰোঁ বা আজি নহয়, আমি ক'ব পাৰিব লাগিব টুডে অনলি। এইটো ডিচিপ্লিন। এইটোৱে নিজৰ মনটোক নিজেই কৰিব পৰা নিয়ন্ত্ৰণ বা কণ্ট্ৰল, আৰু এইটোৱেই আচল শক্তি। আৰু আমাৰ প্ৰব্লেম এইখিনিতেই। মনৰ ভয় বা আশংকাবোৰেও আমাক বাধা দি ৰাখে। মনৰ ভয় আৰু আশংকাবোৰ আমাক ধ্বংস কৰিবলৈ নাহে, কিন্তু আমাক লেহেমীয়া বা ডিলে কৰিবলৈ আহে। ক'ৰবাত ব্যৰ্থ হ'লে আমি ভাবি লওঁ যে কামটো সঠিক সময়ত ষ্টাৰ্ট কৰিব পৰা নাছিল বা হোৱা নাছিল চাগে। কিন্তু প্ৰকৃত সত্যটো হ'ল সঠিক সময় কাৰো বাবে কেতিয়াও নাহে। সঠিক সময় আমি নিজেই বনাই ল'ব লাগে। আৰু সঠিক সময় তেতিয়াই নিজে বনাই ল'ব পাৰি যদিহে মনৰ ভাৱ, যিটো এটা ভয় ভাৱ বা আশংকাৰ বিপৰীতে আমি মনটোক চলাব পাৰোঁ। এটা কথা আমি মনত ৰখা উচিত যে আমাৰ জীৱনৰ যিটো এটা গতিপথ, এই গতিপথটো দৰাচলতে এটা আধৰুৱা সপোনৰ পথ। আৰু সেই পথটোৱে আমি যিটো পথত আমি গতি কৰি আছোঁ, সেই পথটোৱে আমি যে শক্তিহীন, সামৰ্থ্যহীন, একো এটা কৰিব নোৱাৰোঁ, সেই কথাটো বাৰে বাৰে প্ৰায় প্ৰতিটো খোজতে আমাক সোঁৱৰাই থাকে। এই পথটো ইমানেই দীঘলীয়া যে যদি আমি সেই বাটছোৱাত নিজেই নিজক প্ৰশ্ন নকৰোঁ যে কিয় জীৱন ধৰিলোঁ, কি কৰিলোঁ জীৱনটোত, তেতিয়ালৈকে সেই বাটছোৱাৰে আমি অন্তহীন দিনলৈ গতি কৰি গৈ থাকিব লাগিব। আৰু যিসকল ব্যক্তিয়ে এই পথছোৱাত নিজকে প্ৰশ্ন কৰিছে, জীৱনৰ পৰিৱৰ্তন বিচাৰি নিজৰ লক্ষ্যৰ দিশে আগুৱাই নিব পাৰিছে, সেইসকলে দিন, মাহ, বছৰৰ সঠিক মূল্য উপলব্ধি কৰিব পাৰিছে। প্ৰতি বছৰেই আমি সংকল্প লওঁ, ডাঙৰ ডাঙৰ পৰিকল্পনা কৰোঁ,
কিন্তু একো পৰিৱৰ্তন নহয়। কালি আৰু আজিৰ মাজত একো পাৰ্থক্য নাথাকে। একেই ৰুটিন, একেই এলাহ, একেই লক্ষ্যহীন, একেই আঁচনিবিহীন। সময়ৰ ওপৰত এৰি দিয়া আমাৰ সমস্ত চিন্তা। আমি বেছিভাগ মানুহেই সময়ৰ ভৰত নিজক উপঙাই ৰাখোঁ বা আমি ভাহি থাকোঁ। অথচ আমি এইটোও জানো যে সময়ে কাকো সলনি কৰিব নোৱাৰে। সময়ে কেৱল যিটো সঁচা সেইটোকে দেখুৱাই গৈ থাকে। সময়ৰ বাহানা এৰি আমি জীৱনটোক নিজা ডিজাইনত সজাই ল'ব পাৰিব লাগিব। দিনবোৰৰ বা জীৱনৰ পৰিৱৰ্তন আনিবলৈ আমি কিছু পদ্ধতিত চলিব পাৰিব লাগিব। তাৰ বাবে আমি কঠোৰ আৰু স্পষ্ট কিছুমান সিদ্ধান্ত ল'ব পাৰিব লাগিব। এই ক্ষেত্ৰত যিখিনি আমি উপঙি থকা বা ভাহি থকা স্বভাৱৰ মানুহ, সেইসকলে সিদ্ধান্ত ল'ব জনা মানুহবোৰৰ মাজত পাৰ্থক্যবোৰ বিচাৰি উলিয়াই ল'ব জানিব লাগিব। কেইটামান বিশেষ পাৰ্থক্য আছে। আমি যদি চাওঁ, কিছু বিশ্লেষণ কৰি চাওঁ, উপঙি বা ভাহি থকা যিখিনি মানুহে সিদ্ধান্ত ল'ব নোৱাৰে আৰু সিদ্ধান্ত ল'ব পৰা মানুহৰ মাজৰ যিখিনি পাৰ্থক্য এক, সময়ৰ ভৰত উপঙি থকা মানুহবোৰে সময়ত অপেক্ষাত থাকে। সিদ্ধান্ত ল'ব জনা মানুহে সময়লৈ বাট নাচায়, তেওঁলোকে লগে লগে সিদ্ধান্ত এটা লৈ পেলায়। পাৰ্থক্য দুই, সময়ৰ ভৰত উপঙি থকা মানুহবোৰ যিকোনো কামৰ ক্ষেত্ৰত তেওঁলোকৰ এটা প্ৰতিক্ৰিয়া থাকি যায় বা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। কি হ'ব, কি নহ'ব, কি কৰিব, কি নকৰিব, কামটো কেনেকৈ কৰিব, কৰিলে কি ফল পাব ইত্যাদি হাজাৰটা প্ৰতিক্ৰিয়া। কিন্তু যিসকল ব্যক্তিয়ে সিদ্ধান্ত ল'ব জানে তেওঁলোকে প্ৰতিক্ৰিয়া নেদেখুৱায়। বছ লগে লগে তেওঁলোকে মনতে কামটো এটা ডিজাইন কৰি ল'ব। এনেকৈ কৰিব লাগিব, তেনেকৈ আৰম্ভ কৰিম, ইমান দিনত শেষ কৰিব লাগিব। পাৰ্থক্য তিনি, সময়ৰ ভৰত উপঙি থকা মানুহক পাৰ্মিশ্যনৰ প্ৰয়োজন। তেওঁলোকে অনুমতি বিচাৰিব। কেতিয়াবা নিজৰ মনটোৰ বা তেওঁলোকে এটা উইদাউট পাৰ্মিশ্যন তেওঁলোকে আগবাঢ়িব নোৱাৰে। কিন্তু যিখিনি সিদ্ধান্ত ল'ব জনা মানুহ, তেওঁলোকে কোনো পাৰ্মিশ্যনৰ তেওঁলোকৰ প্ৰয়োজন নাথাকে। তেওঁলোকে নিজেই নিজক আদেশ দিব। পাৰ্থক্য চাৰি, সময়ৰ ভৰত উপঙি থকা মানুহে যদি কেতিয়াবা কামত ব্যৰ্থ হ'লে তেওঁলোকে সেইটো সহিব নোৱাৰে। তেওঁলোকে ব্যৰ্থতাটোক ভয় কৰে। আৰু যিখিনি সিদ্ধান্ত ল'ব জনা মানুহ, সেইখিনি ব্যৰ্থতাটোক তেওঁলোকে এটা ফিডবেক বুলি ধৰি লয়। সময়ৰ হিচাপ বাদ দি আজিক মূল্য বা গুৰুত্ব দিয়া হওক। কালি নহয়, আজিৰ পৰা কৰিম। আজি নহয়, এতিয়াৰ পৰাই আৰম্ভ কৰিম। গতিকে আমি নিজৰ ভৱিষ্যতক সময়ৰ সোঁতত এৰি নিদি আমিও স্পষ্ট আৰু কঠোৰ সিদ্ধান্ত লৈ প্ৰতিটো দিন, প্ৰতিটো সপ্তাহ, প্ৰতিটো মাহ, প্ৰতিটো বছৰতেই নিজৰ পৰিৱৰ্তন আনিব পৰাকৈ সংকল্প লোৱা হওক। যি কৰোঁ এতিয়াই কৰিম, পিছলৈ নেৰিম। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লাইক কমেণ্ট কৰিব। যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।